আমি 6খন পঞ্চায়ত আৰু এখন আমি পৌৰসভাত আমাৰ দলৰ যিসকল বুথৰ সভাপতি, নিৰ্বাচিত ৱাৰ্ড কমিশ্যনাৰসকল বা প্ৰাক্তন আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ লগত আজি লগ কৰি আমি আগন্তুক দিনৰ নিৰ্বাচনৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আজি মোৰ প্ৰায় 18খন গাঁও পঞ্চায়ত ইতিমধ্যে আজি শেষ হৈছে, চাবুৱা পৌৰসভা শেষ হৈছে। আমি প্ৰতিজন কাৰ্যকৰ্তাকে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দুবছৰত যিখিনি কাম কৰিব লগা আছে বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলক লৈ মুখ্যমন্ত্ৰীয়ে কোনখিনি বস্তু আশা কৰিছে বা আমি কেনেকৈ কৰাৰ কাৰণে পৰিকল্পনা কৰিছে সেইখিনিৰ ওপৰত বিতংভাৱে আলোচনা কৰি আজি আমি শেষখন সভা চাবুৱা পৌৰসভাত অনুষ্ঠিত কৰা হয়। আৰু পৌৰসভাত আমাৰ প্ৰায় প্ৰতিগৰাকী কাৰ্যকৰ্তা, বুথৰ সন্মানীয় সভাপতি, 8টা বুথৰ সভাপতি, জেনেৰেল ছেক্ৰেটৰী, বাকী আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল, ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সমিতিৰ, চাবুৱা মণ্ডল সমিতিৰ আমাৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকলক লৈ আজি আমি এই সভাবিলাক আজি শেষ কৰিছোঁ। পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক চাবুৱা মণ্ডলৰ উদ্যোগত আমাৰ হ'ব। উক্ত সভাত আমি 6খন পঞ্চায়ত আৰু এখন আমাৰ পৌৰসভাৰ পৰা আমাৰ দলৰ শুভাকাংক্ষীসকলক লৈ তেখেতে সম্বোধন কৰিব। সেই লৈ বিতংভাৱে আজি আলোচনা কৰা হয়। পৰৱৰ্তী সময়ত মই স্থানীয় বিধায়ক হিচাপে প্ৰতিখন পঞ্চায়তত 3খনকৈ সভা কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাবুৱা পৌৰসভাত 10টা ৱাৰ্ডত 10খন সভা হ'ব আৰু মই ৰাতি 2খনকৈ সভা এই চাবুৱা পৌৰসভাত কৰিম। আৰু আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যিধৰণে গতিশীলতা আগবঢ়াই নিবৰ কাৰণে দিনে নিশাই প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে, লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন যিধৰণে আগুৱাই নিবৰ কাৰণে দিনে নিশাই কাম কৰিছে, আমি প্ৰতিজন কাৰ্যকৰ্তাই তেওঁলোকক সহযোগী হ'বৰ কাৰণে বা আমি হ'বৰ কাৰণে পণ লৈছোঁ। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা মই 70,000 কৈছিলোঁ, এতিয়া 80,000 অধিক ভোট যে তেখেতে লিড লৈ জয়ী হ'ব। কাৰণ বিৰোধী ইয়াত শূন্য হৈছে, বিৰোধী নাই, ইয়াতে কংগ্ৰেছৰ চিম্বল নাই, ইয়াত একমাত্ৰ এটাই চিম্বল থাকিব, ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিহ্ন থাকিব। আৰু সেয়ে মই ভাবোঁ যে পদুম ফুলৰ চিহ্ন আমাৰ প্ৰায় 90-95% ভোট আমিয়ে পাবলৈ সক্ষম হ'ম।